নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি মান্থলি কাৰেণ্ট এফেয়াৰ্স অৰ্থাৎ জানুৱাৰী মাহখনৰ আসাম কাৰেণ্ট এফেয়াৰ্স অসমৰ যিখিনি ইম্পৰ্টেণ্ট সাম্প্ৰতিক ঘটনা প্ৰবাহ আছে সেইখিনি আমি MCQ হিচাপত ডিসকাস কৰিম। ভিডিঅ'টো আসাম স্পেচিফিক হ'বলৈ গৈ আছে, টোটাল 50টা MCQ আছে। শেষত আপোনালোকৰ বাবে এটা কুৱেশ্যন ৰেডি থোৱা আছে, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ইয়াৰ লগতে আপোনালোকে যদি 2026 চনৰ কাৰেণ্ট এফেয়াৰ্সৰ বুকলেটখন আমাৰ চেনেলটোৰ ল'ব বুলি ভাবিছে তেনেহ'লে এইখন বুকলেটখন ৰেডি কৰা হৈছে। জানুৱাৰী মাহৰ বাবে 150ৰো অধিক MCQ অলৰেডি ইনক্লুড কৰা হৈছে। লগতে পদ্ম বঁটা, গোল্ডেন গ্লোব এৱাৰ্ডছ, ইউনিয়ন বাজেট এইবিলাক স্পেচিফিক টপিক ইনক্লুড কৰা হৈছে। লগতে এক্সট্ৰাকে আপোনালোকে আসাম স্পেচিফিক PDF-খন পাব। এই বুকলেটখন আপোনালোকে যদি ল'ব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি PDF-খন পাৰচেজ কৰিব পাৰে। প্ৰথম প্ৰশ্নটো হৈছে কবীন্দ্ৰ পুৰকায়স্থ was awarded Padma Shri 2026 posthumously for service in which field? তো কবীন্দ্ৰ পুৰকায়স্থক শেহতীয়াকৈ কোনটো অৱদানৰ বাবে মৰণোত্তৰভাৱে পদ্মশ্ৰী 2026 দিয়া হয়? তো পদ্ম এৱাৰ্ডসমূহ টোটেল দিয়া হৈছে এই বছৰ 131টা 2026 চনৰ বাবে। তো কবীন্দ্ৰ পুৰকায়স্থে লাভ কৰিছে পাব্লিক এফেয়াৰ্সৰ বাবে, অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ। লোকসেৱাৰ বাবে তেখেতে পদ্মশ্ৰী এৱাৰ্ডটো মৰণোত্তৰভাৱে লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে which specific Bodo traditional dance was performed by over 1000 dancers during PM Modi's visit to attempt a world record in January? তো জানুৱাৰী মাহখনত শেহতীয়াকৈ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰিছিলে। তো তাৰ বাবে 1000 জন ডান্সাৰে এই বড়ো ট্ৰেডিশনেল ডান্স পাৰফৰ্ম কৰিছিলে। এইটোৰ নাম কি আছিলে? ডান্সটোৰ নাম আছিলে বাগুৰুম্বা ডান্স, অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ। ইয়াতে চাব পাৰে এই বাগুৰুম্বা ডান্স পাৰফৰ্মেন্সটোক নাম দিয়া হৈছিলে বাগুৰুম্বা দোহো 2026 বুলি। চিফ গেষ্ট আছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু এই পাৰফৰ্মেন্সটোৰ জৰিয়তে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ এটা এটেম্প কৰা হৈছিলে। লগতে বাগুৰুম্বা নৃত্যটো বাটাৰফ্লাই ডেন্স বুলিও কোৱা হয়, আপোনালোকে নিশ্চয় জানে। Next question is what is the name of the first satellite mission led by a Northeast Indian Institute, Assam Don Bosco University? তো উত্তৰ পূৰ্বাঞ্চলৰ কোনটো শিক্ষানুষ্ঠানৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে এটা উপগ্ৰহ প্ৰেৰণ কৰা হৈছিলে মহাকাশত? তো সাকসেসফুল হোৱা নাছিলে মিশনটো। তো উপগ্ৰহটোৰ নাম আছিলে লাচিত 1, অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ। এতিয়া চাব পাৰে প্ৰথমবাৰৰ বাবে উত্তৰ পূব ভাৰতৰ কোনো এটা প্ৰতিষ্ঠানৰ নেতৃত্বত উপগ্ৰহ অভিযান এটা চলোৱা হৈছিলে অসমৰ এই ডন বস্কো বিশ্ববিদ্যালয়খনে এইটো চেষ্টা কৰিছিলে 2026 চনৰ 12 জানুৱাৰীত ইছৰোৰ পৰা উৎক্ষেপণ কৰা হৈছিলে লাচিত 1 নামৰ এই স্যাটেলাইটটো। Next question is which traditional Assamese item has been included as part of the Republic Day at-home invitation to highlight Northeast heritage? তো শেহতীয়াকৈ 26 জানুৱাৰীত ৰিপাব্লিক ডে দিনা উত্তৰ পূবৰ ঐতিহ্য উজ্জ্বল কৰি তুলিবলৈ এটা অসমীয়া বস্তু অন্তৰ্ভুক্ত কৰা হৈছিলে আমন্ত্ৰণৰ অংশ হিচাপে। এইটো আছিলে এৰি সিল্ক ষ্টল, অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ। এটা চাব পাৰে ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীয়ে অসমৰ পৰম্পৰাগত গগনাকে ধৰি উত্তৰ পূব অঞ্চলৰ চহকী আৰু সজীৱ জীৱন্ত শিল্প পৰম্পৰা ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি 77 সংখ্যক যি গণৰাজ্য দিৱস উদযাপন কৰা হৈছিলে 2026 চনত তাতে আমন্ত্ৰণ জনাইছিলে। আৰু এৰি ৰেচম অৰ্থাৎ এৰি চিল্কক অহিংসা বা পিচ চিল্ক বুলিও কোৱা হয়, শান্তিৰ ৰেচম বুলিও কোৱা হয়। Next question is recently who was awarded Shilpi Bota 2026 posthumously? তো শেহতীয়াকৈ শিল্পী বঁটা 2026 কাক প্ৰদান কৰা হৈছে? ইয়াতে চাব পাৰে 2026 চনৰ বাবে শিল্পী বঁটা দিয়া হৈছে দুইজনক, ধনদা পাঠক আৰু সমৰ হাজৰিকা। সমৰ হাজৰিকাক পষ্টহুমাছ অৰ্থাৎ মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে আৰু এই বঁটাসমূহ ফেব্ৰুৱাৰী মাহতে প্ৰদান কৰা হ'ব। লগতে কৃষ্ণকান্ত সন্দিকৈ মেমৰিয়েল এৱাৰ্ড 2025 চনৰটো প্ৰদান কৰা হৈছে শেহতীয়াকৈ মনেশ্বৰ দেউৰীয়ে সেইটো লাভ কৰিছে, এছামিজ লিটাৰেচাৰৰ বাবে লাভ কৰিছে।
গোপীনাথ বৰদলৈ নেশ্যনেল ইণ্টিগ্ৰেশ্যন এৱাৰ্ড দিয়া হৈছে মৰণোত্তৰৰ বাবে, এইটো লাভ কৰিছে অমলেন্দু গোহাঁই। আকৌ নটসূৰ্য ফণী শৰ্মা এৱাৰ্ডটো লাভ কৰিছে 2025 চনত কৰুণা ডেকা, আৰু ভৱেন্দ্ৰনাথ শইকীয়া এৱাৰ্ড প্ৰদান কৰা হৈছে, এইটো লাভ কৰিছে অৰূপ মান্নাই, আৰু তেওঁৰ চিনেমাৰ বাবে আগবঢ়োৱা কণ্ট্ৰিবিউচনৰ বাবে এই ভৱেন্দ্ৰনাথ শইকীয়া এৱাৰ্ডটো লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু ৱাজ এৱাৰ্ডেড বিজু ফুকন এৱাৰ্ড 2025। তো 2025 চনৰ বিজু ফুকন বঁটা প্ৰদান কৰা হৈছে, এইটো কোনে লাভ কৰিছে আমি ক'ব লাগে। নেক্সট কুৱেশ্যনটো হৈছে দ্য নৰ্থ ইষ্ট ফাৰ্ষ্ট হাইৱে ইমাৰ্জেঞ্চি লেণ্ডিং ষ্ট্ৰিপ scheduled to be opened in February is located in which national highway stretch? তো ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব উত্তৰ পূবৰ প্ৰথমটো ঘাইপথ জৰুৰীকালীন লেণ্ডিং ষ্ট্ৰিপ। এইটো কোনখন ৰাষ্ট্ৰীয় পথৰ অংশত অৱস্থিত? কোনটো ৰাষ্ট্ৰীয় পথৰ? তো ৰাষ্ট্ৰীয় পথটো হৈছে ডিব্ৰুগড় মৰাণ নেশ্যনেল হাইৱে। ইয়াতে উত্তৰ পূবৰ প্ৰথমটো ইমাৰ্জেঞ্চি লেণ্ডিং ষ্ট্ৰিপ বনোৱা হৈছে। আৰু এই লেণ্ডিং ষ্ট্ৰিপটোৰ দৈৰ্ঘ্য হৈছে 4.2 কিলোমিটাৰ, যিয়ে অসামৰিক বিমান ভাৰতীয় বায়ুসেনাৰ সুখয় আৰু ৰাফেলৰ দৰে যুদ্ধ বিমানবিলাকক চম্ভালিব পৰাকৈ ডিজাইন কৰা হৈছে এই ঘাইপথটো। আৰু ই ডিব্ৰুগড় বিমানবন্দৰৰ বিকল্প হিচাপে কাম কৰিব, আৰু ইয়াক ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে নিৰ্মাণ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি অন হুইচ ডে ইজ দ্য বাথৌ পূজা অবজাৰ্ভড ইন আছাম? তো শেহতীয়াকৈ অসমত বাথৌ পূজা কোন দিনা পালন কৰা হয়? তো কুৱেশ্যনটো এনেকৈ নাহে, আমাক ডিৰেক্টলি সুধিব পাৰে বাথৌ পূজা কোনদিনা পালন কৰা হয়, এনেকৈ থাকিব অপশ্যনবিলাক। ইয়াৰে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, ছেকেণ্ড টুইচডে অফ মাঘ, অৰ্থাৎ অসমীয়া মাঘ মাহৰ দ্বিতীয় মংগলবাৰে বাথৌ পূজা প্ৰতি বছৰে পালন কৰা হয়। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফৰ্মেল নেম গিভেন টু দ্য ৰিডেভেলপড ছাইট এট বটদ্ৰৱা থান ইনাগৰেটেড বাই হোম মিনিষ্টাৰ অমিত শ্বাহ? তো গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ বটদ্ৰৱা থানৰ পুনৰ বিকশিত স্থানটো উদ্বোধন কৰিছে। এই অনুষ্ঠানটিক কি নাম দিয়া হৈছে? এই ক্ষেত্ৰটো কি নাম দিয়া হৈছে? এইটোক নাম দিয়া হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱা আৱিৰ্ভাৱ ক্ষেত্ৰ। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। আৰু এই বটদ্ৰৱা ক্ষেত্ৰটো বনাওঁতে খৰচ হৈছিলে 228 কোটি টকা, এই প্ৰকল্পটোত খৰচ হৈছিলে। আৰু এইটোৰ লক্ষ্য আছিলে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ ঐতিহ্য সংৰক্ষণ কৰা, আৰু এই ঠাইখনক বিশ্বমানৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পৰ্যটন কেন্দ্ৰ হিচাপে কৰি তোলা হৈছে এতিয়া এই প্ৰকল্পটোৰ দ্বাৰা। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ব্ৰাজিলিয়ান ৱৰ্ল্ড কাপ উইনাৰ একম্পেনিড দ্য ফিফা ৱৰ্ল্ড কাপ ট্ৰফি ডিউৰিং ইটছ ভিজিট টু গুৱাহাটী? তো বিশ্বকাপ ট্ৰফি গুৱাহাটী আনিছিলে এই ট্ৰফিটো। তো কোনজন ব্ৰাজিলৰ বিশ্বকাপ বিজয়ী খেলুৱৈ উপস্থিত আছিলে এই বিশ্বকাপ ট্ৰফিটোৰ লগত? হৈছে এখেতৰ নাম কি? এখেতৰ নাম হৈছে গিলবাৰ্টো চিলভা। ব্ৰাজিলৰ বিশ্ববিজয়ী খেলুৱৈ এখেত এগৰাকী, নামটো মনত ৰাখিব, গিলবাৰ্টো চিলভা। তো ইয়াতে চাব পাৰে 13 জানুৱাৰী তাৰিখে তেখেত উপস্থিত হৈছিলে ফিফা ৱৰ্ল্ড কাপ ট্ৰফিটোৰ লগত। 2002 চনত বিশ্বকাপ বিজয়ী আছিলে গিলবাৰ্টো চিলভা। লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব, ইয়াতে ক্লিক কৰিব নাপাহৰিব। ইয়াতে ক্লিক কৰি হাইপ কৰি দিব। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ প্লেচ ৱাজ 65th এনুৱেল কনফাৰেন্স অফ বড়ো সাহিত্য সভা হেল্ড? তো 65তম বৰ্ষীয় অধিৱেশন হৈছিলে বড়ো সাহিত্য সভাৰ শেহতীয়াকৈ ক'ত অনুষ্ঠিত হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, বৰলাউগাঁও চিৰাঙত অনুষ্ঠিত হৈছিলে বড়ো সাহিত্য সভাৰ 65তম বৰ্ষীয় অধিৱেশনটো। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট আৰ দ্য মান্থলি বেনিফিটছ প্ৰভাইডেড টু মেল পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ আণ্ডাৰ নিউলি ইণ্ট্ৰডিউচড বাবু আঁচনি স্কিম? তো শেহতীয়াকৈ অসম চৰকাৰে বাবু আঁচনি নামৰ স্কিম এটা লঞ্চ কৰিছিলে। তো স্নাতকোত্তৰ ছাত্ৰবিলাকক মাহিলী কিমান টকাৰ সাহায্য প্ৰদান কৰা হৈছে এই স্কিমটোৰ আণ্ডাৰত? তো এই বাবু আঁচনিটোৰ জৰিয়তে
পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টবিলাকক প্ৰদান কৰা হৈছে 2000 কোটি টকা অপশ্যন D2 হ'ব শুদ্ধ উত্তৰ সো ইয়াতে চাব পাৰে এই স্কিমটোৰ দ্বাৰা গ্ৰেজুৱেট ছাত্ৰ ছাত্ৰীবিলাকক 1000 কোটি টকা প্ৰদান কৰা হৈছে আৰু পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টবিলাকক 2000 কোটি টকা প্ৰদান কৰা হৈছে Next question to is which state launched a financial assistance scheme for Udasin Fakat on 2nd January of 2026? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি অসম অৰ্থাৎ অসমত 2026 চনৰ 2 জানুৱাৰী তাৰিখে উদাসীন ভক্তসকলৰ বাবে বিত্তীয় সাহায্য আঁচনি আৰম্ভ কৰা হৈছে ইয়াৰ ইম্পৰ্টেন্ট পইণ্টখিনি যদি আমি চাওঁ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে ৰাজ্যৰ বৈষ্ণৱী মঠ অৰ্থাৎ বৈষ্ণৱী সত্ৰবিলাকত থকা বৈবাহিক সন্ন্যাসীসকলক মাহিলী 1500 টকাৰ ব্যৱস্থা কৰি উদাসীন ভকতৰ বাবে 2026 চনৰ 2 জানুৱাৰী তাৰিখে অসম চৰকাৰে আৰ্থিক সাহায্য আঁচনি আৰম্ভ কৰে Next question to is who has been appointed as the chairperson of 8th Pay Commission in Assam? অসমৰ অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে হেহতিয়াকৈ তো আমি পঢ়িলো অলপ আগতে অসমখন হৈছে প্ৰথমখন ৰাজ্য যিয়ে 8th Pay Commission এপ্লাই কৰিছে তো এই আয়োগখনৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে সুভাষ দাসক অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ ইয়াতে চাব পাৰে ফৰ্মাৰ আসাম চিফ সেক্ৰেটাৰী আছিল সুভাষ দাস তেখেতক এপইণ্ট কৰা হৈছে হেড অফ দা কমিশ্যন হিচাপে তেওঁৰ বিস্তৃত প্ৰশাসনিক অভিজ্ঞতাই স্পষ্ট প্ৰমাণৰ ভিত্তিত পৰামৰ্শ আগবঢ়াব বুলি আশা কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে who is the co-director of the Assam-made Indo-Israeli film selected for PIFF 2026 alongside Assamese filmmaker Manju Bora তো অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা মঞ্জু বৰাৰ সৈতে PIFF 2026 বাবে নিৰ্বাচিত হোৱা অসম নিৰ্মিত ভাৰত ইজৰাইলী ছবিখনৰ সহ পৰিচালক গৰাকীৰ নাম হৈছে আমাক কো-ডাইৰেক্টৰ গৰাকীৰ নাম হৈছে ডেন ওলমান অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ তেতিয়াই চাব পাৰে পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই মাদাৰ্স টু ক্লোজ লাভ টু ফাৰ এই চিনেমাখনে নিৰ্বাচিত হৈছিল গ্লোবেল চিনেমা শাখাত তো এইখনৰে কো-ডাইৰেক্টৰ আছিল তেখেত Next question to is the Kalai 2 hydropower project is planned on which river? তো Kalai 2 জলবিদ্যুৎ প্ৰকল্প কোনখন নদীত পৰিকল্পনা কৰা হৈছে? তো হেহতিয়াকৈ এই Kalai 2 hydropower project নিউজত আছিল এইটো কোনখন ৰিভাৰৰ ওপৰত নিৰ্মাণ কৰা হ'ব? লোহিত অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ Next question to is which state government launched Sanskar Sala for value based education? তো হেহতিয়াকৈ কোনখন ৰাজ্য চৰকাৰে মূল্যবোধ ভিত্তিক শিক্ষাৰ বাবে সংস্কাৰ শালা মুকলি কৰিছে তো অসম চৰকাৰে হেহতিয়াকৈ সংস্কাৰ শালা মুকলি কৰিছে সো প্ৰথম প্ৰশ্নটো হৈছে who was Minoti Count recently in the news তো হেহতিয়াকৈ বাতৰিৰ শিৰোনামত আছিল এখেত Minoti Count এখেত কোন হয় এখেতৰ শেহতীয়াকৈ মৃত্যু হৈছে এখেত আছিল এগৰাকী ভেটেৰান হিন্দুস্তানী ক্লাছিকেল ভায়োলিনিষ্ট তো অসমৰে আছিল তেখেতে ইয়াতে ইম্পৰ্টেন্ট পইণ্টখিনি আমি যদি চাওঁ মিনতি খাউন তেখেত এগৰাকী অসমৰ প্ৰবীণ ভায়োলিন বাদক আছিল অসমৰে 85 অৰ্থাৎ 85 বছৰ বয়সত তেখেতৰ মৃত্যু হয় গুৱাহাটীত তেখেত ভায়োলিন আয়ত্তৰ বাবে পৰিচিত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ এগৰাকী অতি সন্মানীয় ব্যক্তিত্ব আছিল Next question is Nalini Kanta Barua, who recently passed away at the age of 95, was renowned for his work in which field? তো হেহতিয়াকৈ নলিনী কান্ত বৰুৱাৰ মৃত্যু হৈছে 95 বছৰ বয়সত এখেত হৈছে এখেত কি কামৰ বাবে বিখ্যাত আছিল তো এখেত আছিল এগৰাকী ফটোগ্ৰাফাৰ অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ ফটোগ্ৰাফি তেখেতক সাতাৰ গুৰু বুলিও কোৱা হৈছিল সাতাৰ গুৰু অফ আসাম Next question to is who was conferred with the Pratima Barua Pandey Award 2024 for contribution to folk culture তো হেহতিয়াকৈ প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ড 2024 টো প্ৰদান কৰা হৈছে কাক প্ৰদান কৰা হৈছে
ৰত্নেশ্বৰ মৰাণ অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ এটা চাব পাৰে the award was instituted by All Assam Student Union অৰ্থাৎ ASU সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত এই বঁটাটো প্ৰদান কৰা হৈছে নেক্সট কুৱেশ্যনটো হৈছে under Assam government's financial assistance scheme how much monthly aid is provided to উদাসীন ভকত অৰ্থাৎ শেহতীয়াকৈ এই উদাসীন ভকতসকলৰ বাবে এটা স্কিম লঞ্চ কৰিছিলে অসম চৰকাৰে কিমান আৰ্থিক সাহায্য প্ৰদান কৰিছে এই আঁচনিটোৰ অধীনত তো 1500 অৰ্থাৎ 1500 টকা মাহিলী সাহায্য প্ৰদান কৰা হ'ব এই আঁচনিটোৰ জৰিয়তে ইয়াত চাব পাৰে এই আঁচনিখনে সমগ্ৰ অসম ৰাজ্যৰ প্ৰায় 620 জন ভকতক সামৰি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ এইটো ঘোষণা কৰিছিলে নেক্সট কুৱেশ্যনটো হৈছে what major achievement did the Assamese film Romantic Affairs by Manjul Barua receive at the 22nd Third Eye Asian Film Festival in Mumbai তো romantic affairs নামৰ অসমীয়া ছবিখনৰ বাবে এৱাৰ্ড লাভ কৰিছে বেষ্ট ডাইৰেক্টৰ এণ্ড বেষ্ট এক্ট্ৰেছ এই দুটা এৱাৰ্ড লাভ কৰিছিলে এই চিনেমাখনৰ বাবে তো ইয়াতে চাব পাৰে romantic affairs নামৰ চিনেমাখনে বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড লাভ কৰিছিলে ডাইৰেক্টৰ গৰাকীৰ নাম আছিল মঞ্জুল বৰুৱা লগতে বেষ্ট এক্টৰ ফিমেল অৰ্থাৎ বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ডো লাভ কৰিছিলে কাস্পি শন কৰিছনে হেতে লাভ কৰিছিলে এই এৱাৰ্ডটো নেক্সট কুৱেশ্যনটো হৈছে where is the Subansiri lower hydroelectric project located তো শেহতীয়াকৈ দেশৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প হিচাপে পৰিচিত সোৱণশিৰি নামনি জলবিদ্যুৎ প্ৰকল্পটো নিউজত আছিলে তো ক'ত অৱস্থিত এইটো তো এইটো অৱস্থিত আসাম অৰুণাচল প্ৰদেশ বৰ্ডাৰ গেৰুকা মুখত অৱস্থিত অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ এটা চাব পাৰে সোৱণশিৰি নিম্ন জলবিদ্যুৎ প্ৰকল্প অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৰ গেৰুকা মুখত অৱস্থিত দেশৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প হিচাপে গণ্য কৰা হৈছে এইটো আৰু মুঠ হাইড্ৰইলেক্ট্ৰিক টোটাল কেপাচিটি কিমান ইয়াৰ 2000 মেগাৱাট এইটো মনত ৰাখিব পাৱাৰটো ক্ষমতা নেক্সট কুৱেশ্যনটো হৈছে who is the creator of Molai Kathoni 2 the community-led man-made forest recently suffered significant fire damage তো জানুৱাৰী মাহত শেহতীয়াকৈ আপোনালোকে যদি নিউজত দেখিছিলে জুই লাগিছিলে এই অৰণ্যখনত মলাই কাথনি দ্বিতীয় ইয়াৰ সৃষ্টিকৰ্তা কোন তো এখেত হৈছে যাদৱ পায়েঙৰ পুত্ৰী মুনমুনি পায়েং অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ মলাই কাথনি দ্বিতীয়টো নিৰ্মাণ কৰিছে মুনমুনি পায়েঙে এখেত হৈছে মুনমুনি পায়েং নেক্সট কুৱেশ্যনটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক ৰেকৰ্ডেড হোৱাট পাৰ্চেণ্টেজ ইনক্ৰিজ ইন ফৰেইন টুৰিষ্ট ইনফ্লাক্স ইন দ্য 2022 to 2023 period ইয়াৰে অপশ্যন C2 হ'ব শুদ্ধ উত্তৰ 127% অৰ্থাৎ 127% শতাংশ বৃদ্ধি পাইছে 2023 আৰু 2022 পৰা 23 বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিদেশী পৰ্যটকৰ আগমনৰ শতাংশটো নেক্সট কুৱেশ্যনটো হৈছে who was the founding editor of influential Assamese magazine Prantik who recently passed away তো শেহতীয়াকৈ প্ৰান্তিক আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক গৰাকীৰ মৃত্যু হৈছিলে তেখেতৰ নাম কি এখেতে হৈছে তেখেতৰ নাম হৈছে প্ৰদীপ বৰুৱা অপশ্যন ডি2 হ'ব শুদ্ধ উত্তৰ প্ৰদীপ বৰুৱা ৰাধা গোবিন্দ বৰুৱাৰ পুত্ৰ আছিলে আসাম ট্ৰিবিউন গোটৰ প্ৰতিষ্ঠাপক ৰাধা গোবিন্দ বৰুৱাৰ পুত্ৰ আছিলে তেখেত প্ৰদীপ বৰুৱা 87 বছৰ বয়সত প্ৰদীপ বৰুৱাৰ মৃত্যু হয় শেহতীয়াকৈ নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট স্লিপাৰ বন্দে ভাৰত এক্সপ্ৰেছ লঞ্চড ইন আসাম কানেক্টছ গুৱাহাটী ৰেলৱে ষ্টেচন টু হুইচ ডেষ্টিনেশ্যন তো ভাৰতৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ গুৱাহাটীৰ পৰা আৰম্ভ কৰা হৈছিলে এইখন কোনখন ঠাইক সংযোগ কৰিছে গুৱাহাটী ৰেলৱে ষ্টেচনক হাওৰা ৰেলৱে ষ্টেচনৰ সৈতে সংযোগ কৰিছে ভাৰতৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছে স্লিপাৰ বন্দে ভাৰত এক্সপ্ৰেছে নেক্সট কুৱেশ্যন হৈছে ৰিচেণ্টলি হু ৰিচিভড লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড ফ্ৰম দ্য নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যন নেটা
নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যনৰ জীৱনজোৰা সাধনা বঁটা শেহতীয়াকৈ প্ৰদান কৰিছিলে এখেতে লাভ কৰিছে পীয়ুষ দেশাই এখেতৰ নাম অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ এতিয়া চাব পাৰে পীয়ুষ দেশাই 86 ইয়াৰ বয়স হয় তেখেতৰ চেয়াৰমেন হয় ৱাক বাকৰি টি গ্ৰুপৰ তেখেতে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডটো লাভ কৰিছে নেতা অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যনৰ আৰু ৱাক বাকৰি এইটো কি হয় থাৰ্ড লাৰ্জেষ্ট টি ব্ৰেণ্ড হয় ভাৰতৰ নেক্সট কুৱেশ্যনটো হৈছে কাজিৰঙা এলিভেটেড কৰিডৰ এইমছ টু ব্ৰিজ দ্য গেপ বিটুইন হুইচ টু ৰিজিয়নছ অফ আছাম তো কাজিৰঙা এলিভেটেড কৰিডৰে কোন দুটা অঞ্চলৰ মাজত সংযোগ স্থাপন কৰিব তো কাজিৰঙা এলিভেটেড কৰিডৰে সংযোগ কৰিব লোৱাৰ আছাম আৰু আপাৰ আছামক অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ এতিয়া চাব পাৰে কাজিৰঙা এলিভেটেড কৰিডৰ যিয়ে নিম্ন অসম আৰু উচ্চ অসমৰ মাজত ব্যৱধান দূৰ কৰিব অৰ্থাৎ নামনি অসম আৰু উজনি অসম ই জখলাবন্ধাৰ পৰা গোলাঘাটকলৈকে সামৰি লৈছে এই কৰিডৰটোৱে কি কৰিব বন্যপ্ৰাণীবিলাকক সুৰক্ষা দিব লগতে অধিক যাত্ৰাৰ গতি অনুমতি দিব অৰ্থাৎ হাই স্পীডত গাড়ীবিলাক চলাব পাৰিব নেক্সট কুৱেশ্যনটো হৈছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ভৈৰৱ গগৈয়ে শেহতীয়াকৈ কোনটো ক্ষেত্ৰত কৰা কামৰ বাবে ইটালী দেশখনৰ পৰা সন্মানীয় মুনা মেডলাইফ বঁটা লাভ কৰিছে মুনা মেডলাইফ এৱাৰ্ড তো কোনটো ক্ষেত্ৰৰ বাবে লাভ কৰিছে অপশ্যন বি এনভাইৰনমেণ্টেল বায়'টেকনলজি এণ্ড ফাইটো ৰিমেডিয়েশ্যন অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ ইয়াতে চাব পাৰে ভৈৰৱ গগৈ এগৰাকী স্কলাৰ হয় ডিপাৰ্টমেণ্ট অফ বটানীৰ বড়োলেণ্ড বিশ্ববিদ্যালয় কোকৰাঝাৰৰ আৰু ইটালীৰ নেপলছত অনুষ্ঠিত দ্বিতীয় ভূমধ্য সাগৰীয় সংঘীয় বাৰ্ষিক সভাত তেওঁক শ্ৰেষ্ঠ মৌখিক যোগাযোগৰ বঁটা প্ৰদান কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি এন ইণ্টাৰষ্টেট ৱাইল্ড লাইফ এক্সচেঞ্জ প্ৰগ্ৰাম হেজ বিন এপ্ৰুভ বিটুইন হুইচ টু ষ্টেট তো শেহতীয়াকৈ আন্তঃৰাজ্যিক বন্যপ্ৰাণী বিনিময় কাৰ্যসূচীৰ অনুমোদন জনাইছিলে কোন দুখন ৰাজ্যই অসম আৰু এখন ৰাজ্যই অনুমোদন জনাইছিলে এইটো আসাম আৰু মধ্যপ্ৰদেশ তো অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ ইয়াতে চাব পাৰে অসমে মধ্যপ্ৰদেশলৈ 50টা বনৰীয়া জলমহ অৰ্থাৎ ৱাটাৰ বাফেলছ লগতে এজৰ এশিঙীয়া গড় 3টা কিং কোব্ৰা মধ্যপ্ৰদেশলৈ প্ৰেৰণ কৰিব লগতে মধ্যপ্ৰদেশৰ পৰাও অসমত কিছুমান প্ৰাণী অনা হ'ব এই বুজাবুজিটোৰ দ্বাৰা সো ভিডিওটোৰ প্ৰথম প্ৰশ্নটো হৈছে Recently, who became the first Assamese leader to participate in World Economic Forum (WEF) অৰ্থাৎ বিশ্ব অৰ্থনৈতিক মঞ্চত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া নেতা হিচাপে কোনে পৰিগণিত হৈছে শেহতীয়াকৈ তো ছবিত দেখি নিশ্চয় ধৰিব পাৰিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে প্ৰথমগৰাকী এছামিজ লিডাৰ যিয়ে ৱৰ্ল্ড ইকনমিক ফৰামত অংশগ্ৰহণ কৰিছে ইয়াতে চাব পাৰে 19 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈকে বিশ্ব অৰ্থনৈতিক মঞ্চৰ অৰ্থাৎ ৱৰ্ল্ড ইকনমিক ফৰামৰ এনুৱেল মিটিংখন হয় ডেভছত আৰু তাতে হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে আৰু প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমক এখন উন্নত ৰাজ্যৰ সমান্তৰালকৈ WEF অৰ্থাৎ ৱৰ্ল্ড ইকনমিক ফৰামত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিছে নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰেংক অফ Assam in the Export Preparedness Index EPI 2024 released by Niti Aayog. তো নীতি আয়োগে প্ৰকাশ কৰা ৰপ্তানি প্ৰস্তুতি সূচকাংক 2024ত অসমৰ স্থান কিমান অৰ্থাৎ অসমে কিমান স্থান লাভ কৰিছে এক্সপোৰ্ট প্ৰিপেয়াৰ্ডনেছ ইনডেক্স 2024ত তো অসমে স্থান লাভ কৰিছে 24th অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ তো Assam ranked 24th among the Indian state and union territories in the index. Export of Assam stood 3700 crore in the financial year 2024 অৰ্থাৎ 2024 বিত্তীয় বৰ্ষত অসমৰ ৰপ্তানি আছিলে ইমান 37 কোটি টকাৰ ৰপ্তানি হৈছিলে আৰু ইয়াৰে টি2 আছিলে মেজৰ এক্সপোৰ্ট প্ৰডাক্ট এইটো মনত ৰাখিব The next question is how many personalities from Assam were conferred with the Padma Awards 2026? Very important question. Padma Awards শেহতীয়াকৈ ঘোষণা কৰা হৈছিল
2026 চনৰ বাবে অসমৰ পৰা টোটেল 5জন ব্যক্তিয়ে পদ্ম বঁটা লাভ কৰিছিলে। সো এই 5জন আছিলে অসমৰ পৰা পদ্ম বঁটা লাভ কৰা বঁটা প্ৰাপকসকল। তো এইবাৰৰ 2026 চনৰ বঁটা প্ৰাপক কেইজনে গোটেইকেইজনে পদ্মশ্ৰী লাভ কৰিছে 5জনে। তো আমি পঢ়িলো হৰিচৰণ শইকীয়াই কলা শাখাৰ বাবে লাভ কৰিছে পদ্মশ্ৰী, যোগেশ দেউৰীয়ে লাভ কৰিছে এগ্ৰিকালচাৰৰ বাবে পদ্মশ্ৰী বঁটা, কবীন্দ্ৰ পুৰকায়স্থই মৰণোত্তৰভাৱে লাভ কৰিছে, তেখেতৰ নামটো মনত ৰাখিব, ইম্পৰ্টেণ্ট হ'ব। পদ্মশ্ৰী লাভ কৰিছে নুৰুদ্দিন আহমেদে পদ্মশ্ৰী লাভ কৰিছে কলা শাখাৰ বাবে, আৰু পদ্মশ্ৰী লাভ কৰিছে পখিলা লেকথেপ্পী আৰ্ট কলা শাখাৰ বাবে। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য কম্পাইলাৰ এণ্ড এডিটৰ অফ দ্য বুক জুবিনৰ গদ্য। তো শেহতীয়াকৈ জুবিনদাৰ ওপৰত এখন গ্ৰন্থ মুকলি কৰিছিলে জুবিনৰ গদ্য বুলি। কোন ইয়াৰ সংকলক আৰু সম্পাদক হয়? তো জুবিনৰ গদ্য নামৰ এই গ্ৰন্থখন কোনে লিখিছে? মনজিত ৰাজকুমাৰ। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। তো এই জুবিনৰ গদ্য নামৰ গ্ৰন্থখন 6 জানুৱাৰী তাৰিখে অসম গ্ৰন্থমেলাত আনুষ্ঠানিকভাৱে মুক্তি লাভ কৰিছিলে। জুবিন গাৰ্গে ৰচনা কৰা গদ্যৰ সংকলন গ্ৰন্থখনে তেওঁৰ সংগীত জীৱনৰ বাহিৰেও তেওঁৰ সাহিত্যিক মাত্ৰাক প্ৰতিফলিত কৰিছে এই গ্ৰন্থখনে। নেক্সট কুৱেশ্যনটো হৈছে the Assam government signed MOUs worth approximately how much amount during the World Economic Forum Summit in Davos? তো শেহতীয়াকৈ আমি পঢ়িলো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰথমগৰাকী অসমীয়া নেতা আছিলে ৱৰ্ল্ড ইকনমিক ফৰামত অংশ লোৱা। তো কিমান টকাৰ অসম চৰকাৰে প্ৰায় কিমান টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে এই 2026 চনৰ ৱৰ্ল্ড ইকনমিক ফৰাম অৰ্থাৎ বিশ্ব অৰ্থনৈতিক মঞ্চত? তো অসম চৰকাৰে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ 1 লাখ ক্ৰ'ৰ টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে। তো মনত ৰাখিব এইটো। সো ইয়াতে এইটো দিয়া হৈছে 1 লাখ টকাৰ MOU সাইন কৰে বুজাবুজিৰ চুক্তি। আৰু আমি পঢ়িলৈ প্ৰথমবাৰৰ বাবে অসমৰ কোনো মুখ্যমন্ত্ৰী আনুষ্ঠানিকভাৱে WEFত বাৰ্ষিক সভাত অংশগ্ৰহণ কৰিছিলে। আৰু এই ইনভেষ্টমেণ্টটোৱে আন্তঃগাঁথনি, অৰ্থ পৰিবাহী, বিমান পৰিবহণ, উৎপাদনকে ধৰি বিভিন্ন খণ্ড সামৰি লৈছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এডিশ্যন অফ সন্তোষ ট্ৰফি ইজ হোষ্টিং আছাম হোষ্টিং উইথ ফাইনেল ৰাউণ্ডছ ইন কাকৰাঝাৰ এণ্ড চিলপাথাৰ। তো সন্তোষ ট্ৰফি এইটো আৰম্ভ হ'ব কিমানতম এডিশ্যন হয় এইটো, যিটো অসমতো হ'ব কোকৰাঝাৰ আৰু চিলাপথাৰত। তো এইটো হ'ব 2026 চনৰ 79তম সন্তোষ ট্ৰফি। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। এটা চাব পাৰে 79th সন্তোষ ট্ৰফি হ'ব অসমে হোষ্ট কৰিব। এজ দ্য হোষ্ট ষ্টেট আছাম ৰিচিভ ডিৰেক্ট এণ্ট্ৰি টু দ্য ফাইনেল ৰাউণ্ড। অসমে ডিৰেক্ট এণ্ট্ৰি লাভ কৰে ফাইনেল ৰাউণ্ডত হোষ্ট ষ্টেট হিচাপে। আৰু সন্তোষ ট্ৰফিৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ কেতিয়া ষ্টাৰ্ট হৈছিলে 1941 চনত। আৰু এইটো অল্ডেষ্ট নেশ্যনেল ফুটবল টুৰ্ণামেণ্ট হয়, নেশ্যনেল অল্ডেষ্ট ফুটবল টুৰ্ণামেণ্ট হয়, এইটো আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য co-director of the Assam-made Indo-Israeli film selected for PIFF 2026 alongside Assamese filmmaker মঞ্জু বৰা। তো অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা মঞ্জু বৰাৰ সৈতে PIFF 2026 বাবে নিৰ্বাচিত হোৱা অসমত নিৰ্মিত ভাৰত ইজৰাইলী ছবিখনৰ সহ পৰিচালক কোন আছিল? তো মঞ্জু বৰা হৈছে ডাইৰেক্টৰ আৰু co-director গৰাকীৰ নাম হৈছে ডেন ওলমেন। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। এইটো চাব পাৰে। আৰু চিনেমাখনৰ নাম আপোনালোকে মনত ৰাখিব মাৰ্ডাৰ্ছ টু ক্ল'জ লাভ টু ফেয়াৰ। এইখন চিনেমাই PIFF অৰ্থাৎ পুনে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ বাবে চিলেক্ট হৈছিলে। তো গ্ল'বেল ছেকশ্যনত চিলেক্ট হৈছিলে। তাৰে ডাইৰেক্টৰ আৰু co-directorজনৰ নাম আমি পঢ়িলোঁ। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন কনফাৰ্ড উইথ দ্য কৃষ্ণকান্ত সন্দিকৈ মেমৰিয়েল এৱাৰ্ড বাই আছাম গভৰ্ণমেণ্ট। তো কৃষ্ণকান্ত সন্দিকৈ মেমৰিয়েল এৱাৰ্ড এইটো কোনে লাভ কৰিছে শেহতীয়াকৈ? কৃষ্ণকান্ত সন্দিকৈ সৰণি বঁটা এইটো লাভ কৰিছে শেহতীয়াকৈ মানেশ্বৰ দেউৰীয়ে। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ট্ৰেডিশ্যনেল ক্ৰাফ্ট ৱাজ শ্ব'কাষ্ট ইন দ্য আছাম টেবলো
during the Republic Day Parade 2026 তো অসমৰ কোনটো প্ৰতীকপট হিচাপে প্ৰদৰ্শন কৰা হৈছিল গণতন্ত্ৰ দিৱসৰ পেৰেডত 15 আগষ্টৰ দিনা 2026 চনত তো এইটো আছিল অসমৰ প্ৰতীকপটটো এইটো হৈছে আচাৰীকান্দি টেৰাকোটা যেটো ধুবুৰীৰ হয় অপচন বি টো হ'ব শুদ্ধ উত্তৰ অসমৰ প্ৰতীকপটটো আছিল আচাৰীকান্দিৰ টেৰাকোটা So ইয়াতে চাব পাৰে the tableau highlighted the Asarikandi terracotta craft which originates from Thuburi district of Assam. So next question to is the Northeast Regional Competition of India Skills 2025-26 was held in which state? India Skills 2026 ৰ পৰা 25 ৰ পৰা 26 ৰ উত্তৰ পূব মাণ্ডলিক প্ৰতিযোগিতা কোনখন ৰাজ্যত অনুষ্ঠিত হৈছে এইটো অনুষ্ঠিত হৈছে আমাৰ অসমতে এতে চাব পাৰে এই competition to organize কৰিছিলে Ministry of Skill Development and Entrepreneurship. Next প্ৰশ্নটো হৈছে recently the Agarwood Value Chain Development Scheme was launched by Jyotiraditya Scindia in which state? তো Agarwood Value Chain Development Scheme এইটো এটা স্কিম হয় এইটো লঞ্চ কৰিছে হেহতিয়াকৈ ত্ৰিপুৰা ৰাজ্যখনত Next question to is Justice Revati Mohite Dere became the first woman chief justice of which high court to hehotiakoi Revati Mohite Dere ekhete hoise tekhet kunkhon uccho nyayalor prothom goraki mukhya mohila mukhya nyayadhik hoise to Meghalaya high court or prothom goraki mohila mukhya nyayadhik hoise ekhete Revati Mohite Dere namto monot rakhibo Next question to is recently which district of Arunachal Pradesh become India's first bio-high district? So bio-high jila hoi porise prothom khon bharator এইখন হৈছে Arunachal Pradeshor kei pannor option B2 hobo শুদ্ধ উত্তৰ এই জিলাখনে bio-high district হৈছে প্ৰথম খন Next question is which bank launched India's first solar powered ATM van? তো ভাৰতৰ প্ৰথম খন সৌৰ শক্তি চালিত ATM van কোনটো বেংকে মিকলি কৰিছিল এইখন হৈছে এই ফেনখন ATM ফেনখন এইটো ত্ৰিপুৰা গ্ৰামীণ বেংকে হেহতিয়াকৈ মুকলি কৰিছিল Next question is which state has been declared the Gingar capital of India হেহতিয়াকৈ কোনখন ভাৰতৰ আদাৰ ৰাজধানী বুলি ঘোষণা কৰা হৈছিল Gingar capital of India তো হেহতিয়াকৈ মিজোৰাম অৰ্থাৎ মিজোৰাম অপচন সি টো হ'ব শুদ্ধ উত্তৰ মিজোৰাম ৰাজ্যখনক capital of Gingar আদাৰ ৰাজধানী বুলি ঘোষণা কৰা হৈছে Next question to is recently who among the following was awarded Padma Shri 2026 for contribution to Karbi folk music. Olo bagote ami পঢ়িলো পদ্ম বঁটা প্ৰদান কৰা হৈছিল তো কাৰ্বি লোক সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছে কোনে এখেতে লাভ কৰিছে এখেতৰ নাম কি আমি ক'ব লাগে এখেতৰ নাম হৈছে পখিলা লেকথেপি অপচন এ টো হ'ব শুদ্ধ উত্তৰ কাৰ্বি লোক সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতে পদ্মশ্ৰী লাভ কৰিছে So, পখিলা লেকথেপিৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ তেখেতক কুইন অফ মেলোডি বুলি কোৱা হয় সুৰৰ ৰাণী বুলি কোৱা হয় কাৰ্বি ফল্ক মিউজিকত তেখেতে 300ৰো অধিক লোকসংগীত ৰচনা কৰিছে ইতিমধ্যে আৰু তেখেতে কাৰ্বি কালচাৰ এট নেশ্যনেল লেভেল প্ৰমোট কৰিছে অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্বি সংস্কৃতিৰ বিষয়ে প্ৰচাৰ চলাই আহিছে Next question to is Padma Shri 2026 awardee Nuruddin Ahmed is associated with which field? তো Padma Shri 2026 বঁটা প্ৰাপক Nuruddin Ahmed কোনটো ক্ষেত্ৰৰ সৈতে জড়িত Folk music, theater and stagecraft, classical dance and social work. তো Nuruddin Ahmed theater and stagecraft অৰ্থাৎ theater আৰু মঞ্চসজ্জাৰ লগত জড়িত তেখেতক কিয় প্ৰদান কৰা হৈছে এই বঁটাটো পদ্মশ্ৰী এৱাৰ্ড Nuruddin Ahmed is an architect of modern Assamese stagecraft তো Nuruddin Ahmed এগৰাকী আধুনিক অসমীয়া মঞ্চ শিল্পৰ স্থপতি হয় তেখেতে 4000 থিয়েটাৰৰ অধিক প্ৰডাকচনৰ বাবে ডিজাইন কৰিছিল আৰু played a key role in Assam's mobile theater movement তো Assam's mobile theater movementত তেখেতে মুখ্য মূল ভূমিকা পালন কৰিছিল
Next question to is which police force secured the first position in the ICJS 2.0 national ranking? তো ICJS 2.0 ৰাষ্ট্ৰীয় ৰেংকিঙত কোনটো আৰক্ষী বাহিনীয়ে প্ৰথম স্থান লাভ কৰিছে? তো এই কুৱেশ্যনটো দিয়াৰ এটা কাৰণ আছে। তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? উত্তৰাখণ্ড পুলিচ, অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। তো ইয়াতে যদি চাই ICJS সম্পূৰ্ণ ৰূপটো হৈছে ইয়াৰে ইণ্টাৰ অপাৰেবল ক্ৰিমিনেল জাষ্টিচ চিষ্টেম 2.0 ৰিলিজ কৰিছে শেহতীয়াকৈ উত্তৰাখণ্ড পুলিচে প্ৰথম স্থান লাভ কৰিছে। ইয়াতে চাব পাৰে টপ 3 ষ্টেটছ। তো অসমে তৃতীয় স্থান লাভ কৰিছে, সেইবাবে এই কুৱেশ্যনটো ইনক্লুড কৰা হৈছে। দ্বিতীয় স্থান হাৰিয়ানাই লাভ কৰিছে আৰু উত্তৰাখণ্ডে প্ৰথম স্থান আমি পঢ়িলোঁ। তো অসমৰ স্ক'ৰটো আছিলে 93.16 আৰু এইটো কোনে ৰিলিজ কৰে? NCRB অৰ্থাৎ নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৱে। সো আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হৈছে when is ককবৰক ডে ত্ৰিপুৰী লেংগুৱেজ ডে চেলিব্ৰেটেড? ত্ৰিপুৰী ভাষা দিৱস, যিটো ককবৰক দিৱস বুলিও কোৱা হয়, সেইটো কোনটো তাৰিখে পালন কৰা হয় জানুৱাৰী মাহত? তো এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। সো ইয়াৰ লগতে আপোনালোকে যদি লাষ্ট 12 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে 2025 চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে আছে, 3000ৰো অধিক MCQ আছে। মান্থলি কাৰেণ্ট এফেয়াৰ্ছবিলাকৰ লগতে এই টপিকবিলাক ইনক্লুড আছে। 38 নেশ্যনেল গেমছ হওক, IPL 2025, আছাম বাজেট, স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ, আছাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ, ছায়েন্স এণ্ড টেক ৰিলেটেড এক্সাৰচাইজ গোটেইবিলাকে এই বুলেটখনত আছে। কুৱেশ্যনবিলাক MCQ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে এইবিলাক এটাচ কৰি দিয়া আছে, লগতে ইমেজ প্ৰভাইড কৰা আছে যাতে মনত ৰাখিব সুবিধা হয়। সো এই বুকলেটখন যদি আপোনালোকে ল'ব বিচাৰে চিম্পলি হোৱাটছআপটো কৰি PDF-খন ল'ব পাৰে। বাকী আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চাই যদি ভাল পালে তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে হাইপটো কৰি দিব। মই তেনেকৈ দেখালে অলপ আগতে লাইক কৰি হাইপৰ অপশ্যনটো আহিব তলত, য'ত কমেণ্ট অপশ্যনটো আহে তাতে হাইপটো কৰি দিব। লগতে এছেঞ্চিয়েল ষ্টাডি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে। আজিলৈ ইমানে, ধন্যবাদ।